আজি হৈ যোৱা এনুৱেল এক্সাম 2025 সাবজেক্ট ইংলিছ ক্লাছ 9 ৰ প্ৰশ্নকাকতখন তোমালোকে চাই লোৱা। এই প্ৰশ্নকাকতখন যি কেইটা গ্ৰামাৰ সেকশন আছিলে, গ্ৰামাৰৰ পৰা যি কাৰেক্ট টেন্স, ভয়েস টেন্স, প্ৰিপজিশন, নেৰেশন আৰু তোমালোকৰ ট্ৰান্সলেট যি আহিছিলে মই কমপ্লিটলি গোটেইখিনি সলভ কৰি দিম আৰু তোমালোকে এইখিনি চাই যাবা। আৰু তোমালোকৰ এই মেইন বুকৰ প্ৰশ্ন অপশন কেইটা মই দিয়া নাই, এইকেইটা মই পিছত বিচাৰিব লাগিব। অলপ বহুত কেইটা মই নজনা পোৱা আছে, তো এইকেইটা মই বিচাৰি কেনে মেইন বুক চাই কেনে অপশনবোৰ পিছত ভিডিঅ' বনাই আপলোড দিম, নোটিছ বা লেটাৰ ৰাইটিং সব দি দিম। এতিয়া তোমালোকে চাই লোৱা, গ্ৰামাৰবোৰ মই কৰি দিছোঁ আৰু তোমালোকৰ কোনে কিমান মাৰ্কৰ শুদ্ধ কৰিছে মোক কমেণ্টত জনাবা। তো গ্ৰামাৰবোৰ তোমালোকে চাই লোৱা। কুৱেশ্যনটো দেখাই দিওঁ, বেলেগ ডিষ্ট্ৰিক্টত হয়তো এক্সাম হোৱা নাই, তোমালোকৰ কাৰণে অসুবিধা হ'ব। তো এইখন চাই লোৱা প্ৰশ্নকাকতখন। আৰু মই এই গ্ৰামাৰ 6 নম্বৰটো গ্ৰামাৰ আছিলে, তো এইটো মই কৰি দিছোঁ। যেনেকৈ হি থেংকড মি ফৰ হোৱাট আই হেড ডান হ'ব, যিহেতু এইখিনি পাষ্ট ইনডিফিনিট আছে, তো এইখিনি পাষ্ট পাৰফেক্টত হ'ব। তো তোমালোকে জনাবা গ্ৰামাৰ কাৰ কিমান শুদ্ধ হৈছে। 10 নম্বৰটো তোমাৰ টেক কুৱেশ্যন কৰিব দিছে, এইটো তোমাৰ ইজ নট হি হ'ব। ইয়াৰ পিছতে চাই লোৱা কুৱেশ্যন পেপাৰখনো দেখাই দিওঁ। মৰিগাঁও ডিষ্ট্ৰিক্টৰ আছিলে কুৱেশ্যন পেপাৰখন। তো তোমালোকে 9ত যোনে এক্সাম দিছে নিশ্চয় দেখা পাইছে কুৱেশ্যন পেপাৰখন ইমান সহজ নাছিলে। ডাইৰেক্ট SSLCত অৰ্থাৎ মেট্ৰিকত যেনেকুৱা ক্লাছ 10ত প্ৰশ্নকাকত আহে সেনেকুৱা পেটাৰ্ণৰ কুৱেশ্যন আহিছে, 45টা MCQ আহিছে। তো মই ভাবোঁ এইবাৰ যোনে ক্লাছ 10ত উঠিবা তোমালোকৰ এইটো এনুৱেল এক্সাম, তো ইয়াৰ পিছতে ক্লাছ 10 পাবা। তোমালোকে নিশ্চয় পঢ়াত মনোযোগেৰে পঢ়িবা গোটেই বছৰটো, তেতিয়া এটা ভাল ফলাফল দেখাবলৈ সক্ষম হ'বা। তো ইয়াৰ পিছতে তোমালোকে চাই লোৱা, ইয়াতে গ্ৰামাৰ আছিলে। ইয়াৰ পিছত 27 নম্বৰৰ পৰা এইকেইটা তোমাৰ কুৱেশ্যন আছিলে। তো 30 নম্বৰটো গ্ৰামাৰ আছিলে, এইটো তোমাৰ বাউণ্ডৰ পিছত ফৰ হয়, তো এইটো ফৰ হ'ব। মই কাৰেক্ট অপশ্যনটো ৰাইট কৰি দিছোঁ। ইয়াৰ পিছতে তোমালোকে চাই লোৱা 33 নম্বৰটো গ্ৰামাৰ আছে, আমাক কম্পাৰেটিভ ডিগ্ৰী কৰিব দিছে। তো ছাবজেক্ট হয়, তাৰপিছত ভাৰ্ব হয়, তাৰপিছত তোমাৰ হয়, তো এইটো চিটো শুদ্ধ হ'ব। তোমালোকে ডিগ্ৰীটো জানা যোনে পিছত তোমাৰ গ্ৰামাৰটো আছিলে তোমাৰ 36 নম্বৰটো সহজ গ্ৰামাৰ আছিলে। আই উইচ আই ৱেৰ এবাৰ এ কিং, এইটো ৱেৰ হয় যেতিয়া আই উইচ থাকে। এনে আইৰ লগত ৱাজ হয়, কিন্তু এই ক্ষেত্ৰত ৱেৰ হ'ব। 37 নম্বৰটো চাব পাৰা। 37 নম্বৰত তো তোমালোকৰ এইটো তোমাৰ ভইচ চেঞ্জ কৰিব দিছে। তো তোমালোকে জানা হু থাকিলে বাই হুম হয়, বাই হুম হোৱাৰ পিছত তোমাৰ এইটো যিহেতু তোমাৰ এইটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত আছে, তো এইটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত বিভাৰ কি হ'ব, হেভ বিন বা হেজ বিন হ'ব। তো তোমাৰ অবজেক্টটো কি আছে, ছাবজেক্ট হৈ হ'ব দিছ মেচ, তেতিয়া এইটোৰ লগত তোমাৰ হেজ বিন হ'ব। তো সেইটো কাৰণে বি অপশ্যনটো শুদ্ধ হ'ব। ইয়াৰ পিছত তোমালোকে কাৰেক্ট অপশ্যনটো চাব পাৰা। তোমাৰ 38 নম্বৰটো ডিড নট উই হ'ব। এইটো যিহেতু পাষ্ট টেন্সত আছে সেইকাৰণে ডিড হ'ব, এইটো তোমাৰ টেক কৰিব দিছে। তো ইয়াৰ পিছত 39 নম্বৰটো তোমালোকক কৈছে কি হি ইজ অনেষ্ট, হি ইজ নট অনেষ্ট হ'ব। তো এইটো কাৰেক্ট অপশ্যন নেগেটিভ কৰিব দিছিলে, নট লগাই দিলে হ'ল অক্সিলাৰী ভাৰ্বৰ পিছত। তাৰপিছত 40 নম্বৰটো তোমালোকে চাব পাৰা। 40 নম্বৰটো কি আছিলে তোমালোকৰ, এইটো ডিগ্ৰী কৰিব দিছে। ন' আদাৰ বয় ইন আৱাৰ ক্লাছ ইজ এজ ইণ্টেলিজেণ্ট এজ হি। তো এইটো ছুপাৰলেটিভ ডিগ্ৰী কৰিব দিছে। তো ছুপাৰলেটিভ ডিগ্ৰী কৰিব দিলে তোমালোকে জানা যে ইণ্টেলিজেণ্টৰ লগত মষ্ট ইণ্টেলিজেণ্ট হ'ব। তো তাৰ পৰা আমি ধৰিব পাৰোঁ চেণ্টেন্সটো কি হ'ব, এইটো ছুপাৰলেটিভ ডিগ্ৰী হ'ব। হি ইজ দ্য মষ্ট ইণ্টেলিজেণ্ট বয় ইন আৱাৰ ক্লাছ। তো ইয়াৰ পিছত তোমালোকৰ ইয়াতে 41ৰ পৰা 51লৈকে এটা পেৰাগ্ৰাফ দিছে। এই পেৰাগ্ৰাফছৰ পৰা বাকীবোৰৰ প্ৰশ্ন উত্তৰ দিব লাগে। তো এইকেইটা মই পঢ়ি কেনে ইয়াতে কাৰেক্ট অপশ্যন দি দিছোঁ, যিহেতু ইয়াৰ পৰা পঢ়ি কেনে আনচাৰবোৰ উলিয়াব পৰা গ'ল। তো তোমাৰ 41 নম্বৰটো চাই লোৱা, এইকেইটা অপশ্যনবোৰ মই কাৰেক্ট দি দিছোঁ। এইটো মোৰ 45 নম্বৰটো তোমাৰ ইৰেগুলাৰো হ'ব পাৰে, এইটো তোমালোকে কমেণ্টত জনাবাচোন কোনটো দিছা। মোৰ মতে এ হ'ব, কিন্তু চিও হ'ব পাৰে। তো তোমালোকে এইটো কনফাৰ্ম জনাবাচোন কি দিছা তোমালোকে। ইয়াৰ পিছত চোৱা 46ৰ পৰা লং কুৱেশ্যন আছিলে। এই লং কুৱেশ্যনখিনি তোমালোকে নিশ্চয় লিখিছা। তো ইয়াতে তোমালোকৰ কুৱেশ্যন পেপাৰখন সহজে আছিলে, যোনে ভালকৈ বুজি পায় তাৰ কাৰণে অলপ সময়তে কৰিব পৰা যায়। মই ইয়াতে কাৰেক্ট টেন্সবোৰ কৰি দিছোঁ, তো তোমালোকে ইয়াতে চাই ল'ব পাৰা। ইয়াতে 56 নম্বৰটো কাৰেক্ট টেন্স আছিলে আই গ' দিয়াৰ বিফ'ৰ চি ৱেণ্ট। তো এইটো যিহেতু তোমাৰ বিফ'ৰ আছে, বিফ'ৰৰ পিছত যিহেতু তোমাৰ পাষ্ট ইনডিফিনিট আছে, ফাৰ্ষ্টৰটো পাষ্ট পাৰফেক্ট হ'ব। তো পাষ্ট পাৰফেক্ট হ'লে তোমালোকে গমেই পাইছা আই হেড গন হ'ব।
তো এইটো তোমাৰ হুৱেল আছে, হুৱেল থাকিলে তোমাৰ ইট ৱাজ মুভিং হ'ব, এইটো পাষ্ট কণ্টিনিউৱাছ টেন্স। এইকেইটা তোমালোকে জানাই। এইটো কৈছে হি ৱাজ টেকেন টু হস্পিটেল, ছাম ওৱান টুক হিম টু হস্পিটেল। তো এইটো হৈ যাব। ইয়াৰ পিছত এইটো তোমাৰ এছাইটিভ কৰিব, হেৰি তোমাৰ ভইচ চেঞ্চৰ পৰা এইটো পেচিভ ভইচ আছিল, এক্টিভ কৰিব লগা হ'ল। এইটো এক্টিভ ভইচ আছে, পেচিভ কৰিব লগা হ'ব। দ্য টাইগাৰ ৱাজ কিল্ড বাই দ্য হাণ্টাৰ। তো এইটো পাষ্ট টেন্সত আছে, তো সেইকাৰণে ৱাজ হৈছে। তো ইয়াৰ পিছতে তোমালোকে চাই ল'ব পাৰা ফাদাৰ এডভাইচ মি নট টু টেল এ লাই। তো এইটো তোমাৰ ইম্পাৰটিভ চেণ্টেন্স হয়, নেৰেশ্যন কৰিব দিছে। তো ফাদাৰ ছেইড টু মি ডোণ্ট টেল এ লাই হ'ব, আৰু ঊৰ্ধ্বকমাবোৰ বহাব লাগিব। তাৰপিছত কৈছে ৰাণা ছেইড আই হেভ ফিনিছড মাই ৱৰ্ক। তেতিয়া ৰাণা এজন ল'ৰা হয়, ৰাণা ছেইড ডেট, কমা উঠাই দিলে ডেট হ'ব, তেতিয়া আইৰ জেগাত হি হৈ যাব। এইটো প্ৰেজেণ্ট পাৰফেক্ট বিকাম পাষ্ট পাৰফেক্ট, হেড ফিনিছড হিজ ৱৰ্ক। তো তোমালোকে ইয়াৰ পিছৰখিনি প্ৰশ্ন কাকতখন চাই লোৱা। ইয়াতে তোমাৰ ষ্টৰি ৰাইটিং আহিছিলে, ন'টিছ আহিছিলে, নিশ্চয় তোমালোকে লিখিছা, কমেণ্টত জনাবা। তাৰপিছত 61 নম্বৰত তোমালোকৰ এইটোত এইকেইটা তোমাৰ আমাৰ অসমীয়াত লিখিব লাগে, ট্ৰান্সলেট কৰিব লাগে। তো মই এইকেইটা দেখাই দি আছোঁ, তোমালোকে চাই লোৱা। ইয়াত কৈছিলে প্ৰাগজ্যোতিষপুৰ ৱাজ দ্য অল্ড নেম অফ আছাম, মানে প্ৰাগজ্যোতিষপুৰ অসমৰ পুৰণি নাম আছিল। তো তোমালোকে এইকেইটা নিশ্চয় লিখিছা। তো প্ৰশ্ন কাকতখন এইখিনি আছিলে, মইতো 3টা অসমীয়াত লিখি দিছোঁ, ট্ৰান্সলেট খোবা ইয়াতে তোমালোকে চাই ল'ব পাৰা অসমীয়াত। তো এইখিনি আছিলে তোমালোকৰ এইটো ভিডিঅ'ত। মই ইয়াৰ পিছৰ মেথছ চায়েন্স যেতিয়া আপলোড দিম, তেতিয়া মই MCQ গোটেইখিনি কৰি দিম। তো মই এইটো কুৱেশ্যনো মই পিছত ভালকৈ আপলোড দিম। যোনবোৰ ষ্টুডেণ্টে হয়তো 8ত এবাৰ 9ত উঠিবা, সিহঁতৰ কাৰণে মই আপলোড দিম ধুনীয়াকৈ ছল্ভ কৰি। থেংক ইউ।